লাগিবই লাগিবই হত্যাকাৰী শাস্তি পাব লাগিবই 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 লেহেমীয়া পূজাৰ ছুটি দিয়া নচলিব 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 ইনকলাব জিন্দাবাদ 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 ব্যক্ত কৰিব লাগিবই 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 শংকৰদেৱ মহন্তৰ সম্পৰ্ক জিন্দাবাদ জুবিন গাৰ্গৰ হত্যাকাৰীক শাস্তি দিব লাগিবই 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 হুঁচিয়াৰ 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 সিদ্ধাৰ্থ শৰ্মা হুঁচিয়াৰ 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 ন্যায় আমাক লাগিবই 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 গোলাঘাটবাসী জাগিছে জাগিছে জাগিবই হত্যাকাৰীক ৰক্ষণাবেক্ষণ নচলিব 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 সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিবই 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 আমি আজি গোলাঘাটৰ ৩১টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন জ্যেষ্ঠ নাগৰিক সমাজ আৰু অধিবক্তা সমাজৰ লগতে আমি গোলাঘাটৰ সচেতন ব্যক্তিসকলে আজি একেলগে মিলিত হৈছোঁ। আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ হত্যাৰ যি তদন্ত, সেই তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম অৱস্থাত যি ধৰণে কৰিছিলে, যি ধৰণে কৰাৰ কথা দিছিলে অসমৰ ৰাইজক, কিন্তু বৰ্তমান আমি কিছু পৰিমাণে তেখেতৰ কথা বতৰাক লৈ আমি লেহেমীয়া দেখিছোঁ। আমাৰ স্পষ্ট কথা যে জুবিন গাৰ্গৰ হত্যাকাৰী যিসকলৰ ওপৰত অভিযোগ উঠিছে তেওঁলোকক কোনো কাৰণত তেওঁলোকে যাতে জামিন ল'ব পাৰে আগতীয়াকৈ, সেই ব্যৱস্থা কৰি দিয়া আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ। আমি দেখিছিলোঁ যে গুজৰাটৰ এগৰাকী সেই সময়ৰ নিৰ্দলীয় বিধায়ক জিগ্নেশ মেৱানী, তেওঁক এটা গোচৰত অসমৰ পুলিচে গুজৰাটৰ বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি চোঁচৰাই অসমলৈ আনিছিল। কিন্তু সেই অসম চৰকাৰ, সেই মুখ্যমন্ত্ৰীয়ে এতিয়া শ্যাম কানু মহন্তক কিয় ধৰি আনিব পৰা নাই? SIT গঠন কৰি SIT কি দায়িত্ব দিয়া হৈছিল যে জুবিন গাৰ্গ কাৰ অৱহেলাৰ কাৰণে মৃত্যু হ'ল, জুবিন গাৰ্গৰ হত্যাৰ লগত কোন জড়িত? আমি ভিডিঅ'ত দেখিছিলোঁ যে জুবিন গাৰ্গে পানীলৈ নামিব বিচৰা নাছিল। সেই সময়ত ওপৰৰ পৰা সুধিছিল প্ৰবাসী অসমীয়াসকলে ছিংগাপুৰৰ যে জুবিন গাৰ্গ নামি যাবনে? তেতিয়া সিদ্ধাৰ্থ বুলি কোৱাটোৱে হাতেৰে মাতিছিল। সেই সিদ্ধাৰ্থক গ্ৰেপ্তাৰ লাগে, সেই শ্যাম কানু মহন্তক গ্ৰেপ্তাৰ লাগে। অৱহেলা আৰু হত্যা, ইয়াৰ মাজত বেছি দূৰত্ব নাই। আপোনালোকে জানে যে মাইকেল জেকছনক সময়ত ঔষধ নোখোৱাৰ কাৰণে, সেই ডক্টৰগৰাকী অৱহেলাৰ কাৰণে মাইকেল জেকছনৰ মৃত্যু হোৱাৰ কাৰণে সেই ডক্টৰগৰাকীক গ্ৰেপ্তাৰ কৰিছিল, 4 বছৰৰ কাৰণে জেলত দিছিল। এতিয়া শ্যাম কানু মহন্ত যিগৰাকীয়ে নাযাওঁ বুলি কোৱাৰ পিছতো মাতি নিছিল, সেই মানুহগৰাকীৰ নেগলিজেন্সটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰাকৈ কি ধৰণৰ গোচৰ ৰুজু কৰা হৈছে, তাৰ কাৰণে আৰক্ষীয়ে কি ধৰণে সাক্ষ্য প্ৰমাণ যুগুতাইছে, এইখিনি কথা মানুহে জানিব বিচাৰে। এই যে পষ্টমৰ্টেম ৰিপৰ্ট ছিংগাপুৰত কেৱল ভাৰ্চুৱেল কৰা হৈছিল, স্কেন কৰা হৈছিল, যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ আঙুলি নীলা হোৱাৰ কথা ওলাইছিল, তাত থকা মানুহে কৈছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ শৰীৰত এনেকুৱা কিছুমান লক্ষণ দেখা দিছিল যে তেওঁক কোনোবাই বিষ খুৱাই দিছিল নেকি। সেই কথা বতৰাবিলাক নকটা নাফালাকৈ তাত যিটো ভাৰ্চুৱেল পষ্টমৰ্টেম কৰা হৈছিল, কাৰ নিৰ্দেশত কৰোৱা হৈছিল, সেই সন্দেহৰ কাৰণে আমি ইয়াত পুনৰ আমাৰ ব্যৱস্থাৰ মতে, অসমৰ মেডিকেল ব্যৱস্থাৰ মতে, ভাৰতীয় ব্যৱস্থাৰ মতে পষ্টমৰ্টেমৰ দাবী জনোৱাৰ পিছত পষ্টমৰ্টেম কৰিছিল। সেই ৰিপৰ্ট কি হ'ল? যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে সেই ৰিপৰ্ট আমি ৰাজহুৱা নকৰোঁ। কিয়? কাক বচাবলৈ ৰাজহুৱা নকৰে? সেই ৰিপৰ্ট ৰাজহুৱা কৰিব লাগিব। আপুনি যে ড্ৰনিং বুলি সেই ৰিপৰ্টটো যে ফেচবুকত ৰাজহুৱা কৰিছিল, পানীত ডুবি মৰা, আমাৰ সন্দেহ। প্ৰথমতে ছিংগাপুৰলৈ তেওঁৰ লগত যোৱাসকলে ক'লে যে স্কুৱা ড্ৰাইভত মৰিলে, তাৰপিছত ক'লে এপিলেপচি, তাৰপিছত ক'লে চিজাৰ, তাৰপিছত ক'লে ড্ৰয়িং ৱাটাৰ। এতিয়া কোনটো শুদ্ধ? সেই গোটেই কথাখিনি স্পষ্ট হ'ব গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পষ্টমৰ্টেম ৰিপৰ্টত। সেইটো আমাক লাগে। অসমৰ মানুহে জানিব বিচাৰে কিয় নিদিয়ে, কিয় লুকুৱাই ৰখা হৈছে? শ্যাম কানু মহন্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ কিয় থমকি ৰৈছে মুখ্যমন্ত্ৰী? শ্যাম কানু মহন্তৰ নৰ্থ ইষ্ট ফেষ্টিভেলত ৰিণিকী শৰ্মা ভূঞা ডাঙৰীয়ানী ফেশ্বন শ্ব' আছিল বুলি শুনিছোঁ। সেইকাৰণে ক'ৰবাত ৰৈ গৈছে নেকি? ৰাইজৰ প্ৰশ্ন, অসমবাসীৰ প্ৰশ্ন, কিয় শ্যাম কানু মহন্তক পূজা ছুটি দিয়া হৈছে? এগৰাকী ব্যক্তিক অভিযোগ পোৱাৰ লগে লগে পুলিচে কিয় আটক কৰে? এইকাৰণে আটক কৰে তেওঁ যে বাহিৰত থাকি যাতে সাক্ষী প্ৰমাণ নষ্ট কৰিব নোৱাৰে, তেওঁ যাতে এভিডেন্স ডেষ্ট্ৰয় কৰিব নোৱাৰে, সেইকাৰণে অভিযোগ পোৱাৰ লগে লগে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। পাছত কোৰ্টত বিচাৰ হয় যে তেওঁ দোষী নে নিৰ্দোষী। কিন্তু এওঁলোকক, এই কালপ্ৰিট কেইটাক, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু আন সকলক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? অসমৰ অধিবক্তা সমাজে সিদ্ধান্ত লৈছে তেওঁৰ বিৰুদ্ধে গোচৰ নলয়, কিন্তু তেওঁ অনিতা সোৰেন নে কিবা এগৰাকী দিল্লীৰ পৰা লৈছে। তেওঁ
শ্যাম কানুৰ অধিবক্তাই আহি কামৰূপৰ আদালতৰ পৰা তেওঁৰ বিৰুদ্ধে কি এজাহাৰ হৈছে তাৰ কপি উলিয়াই নিছে। এই সুবিধাখিনি কিয় দিয়া হৈছে? কিয়? কি কাৰণে শ্যাম কানু মহন্তৰ প্ৰতি দৰদ? কিয় সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয়? আমাক লাগে। তেওঁলোকে নেপালৰ নিচিনা হ'ব নালাগে বুলি কৈছে। নেপালৰ নিচিনা নহয়, জেন জি কথা কৈছে, মানে জেনেৰেশ্যন জেডৰ কথা কৈছে। আমি সেই জেনেৰেশ্যন জেড নহয়, আমি জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিন। মুখ্যমন্ত্ৰীক আমি এই কথাটো কওঁ, আমি জেনেৰেশ্যন জুবিনৰ মানুহ। সেই জেন জি আমি প্ৰতিবাদ কৰিছো। নেপালৰ নিচিনা পৰিস্থিতি হ'ব বুলি এটা আতংকময় পৰিস্থিতি সৃষ্টি কৰি উজনি অসমৰ 3খন জিলাত অশান্ত জিলা হিচাপে ঘোষণা কৰি প্ৰতিবাদ দমন কৰিলে জুবিনদাৰ ন্যায়প্ৰাপ্তি আন্দোলন ৰৈ নাযায়। আমি নেপালৰ নিচিনাকৈ আন্দোলন নকৰো। আমি জুবিন গাৰ্গৰ জেনেৰেশ্যন মানুহ, আমি জেড জেনেৰেশ্যন জুবিন, জেনেৰেশ্যন জেড মানে জেনেৰেশ্যন জুবিনৰ মানুহ। আমাক ন্যায় লাগিব। আজি জুবিন দা থকাহেঁতেন ক'লেহেঁতেন ঘেণ্টা শ্যাম কানু মহন্ত। আজি জুবিন দা থকাহেঁতেন ক'লে ঘেণ্টা মই সিদ্ধাৰ্থক খাতিৰ নকৰো। আজি বেলেগৰ ক্ষেত্ৰত হোৱাহেঁতেন জুবিন দাই কি ক'লেহেঁতেন? আজি সেই জুবিন দাৰ কাৰণে আমি মনে মনে থাকিব নোৱাৰো। যিমান তেওঁলোকে নিয়ম নবনাওক, আমাক ন্যায় লাগে। আমাক ন্যায় লাগে। ন্যায়ৰ কাৰণে জুবিন দাৰ কাৰণে আমি ৰৈ থাকিব নোৱাৰো। গতিকে আমাৰ স্পষ্ট কথা, আমি নেপালৰ নিচিনা পৰিস্থিতি সৃষ্টি কৰিবৰ কাৰণে আন্দোলন নকৰো। সেই কথা কৈ মুখ্যমন্ত্ৰীয়ে জুবিন দাৰ ন্যায় আন্দোলনক বিপথে নিব নালাগে। আমি জুবিন দাৰ জেনেৰেশ্যনৰ মানুহ, জুবিন দাৰ আদৰ্শৰে আমি আন্দোলন কৰিম। আমাক ন্যায় লাগিব, ন্যায়। ন্যায় নিদিলে আমি নামানো। আমি সংঘবদ্ধ হৈছো, আমি পূজাও পালন কৰিম, আমি জুবিন দাৰ ন্যায় বিচাৰিম। কিন্তু কোনো পৰিস্থিতিত এই আন্দোলন স্থিমিত নহয়। আমাক ন্যায় লাগিব, সেইটো স্পষ্ট কথা। জাতীয় জনগোষ্ঠীয় সমন্বয় মঞ্চই ঐক্যভাৱে এই জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বাবে আচলতে এই যি মানৱ শৃংখল কাৰ্যসূচী লৈছে। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈছোঁ যে আচলতে জুবিন গাৰ্গে জাষ্টিছ পাব লাগিব, অসমৰ মানুহে জাষ্টিছ পাব লাগিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পূজাৰ যি ছুটি দিছে আচলতে এই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক, এই কথাটো কোনো কাৰণতে মানি লোৱা নহ'ব। তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু তেওঁলোকে যেতিয়ালৈকে আচলতে কঠোৰতম শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে আচলতে গোলাঘাটৰ 31টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠন কোনো কাৰণতে বহি নাথাকে। এই কথাটো স্পষ্ট। আৰু এটা কথা আমি স্পষ্ট ভাষাৰে কৈছোঁ যে আমি পূজাও পালন কৰিম, তাৰ লগে লগে কিন্তু জুবিন গাৰ্গে জাষ্টিছ পাব লাগিব, তাৰ ন্যায়ৰ বাবেও আমি প্ৰতিবাদ কৰি থাকিম। আৰু অহা কাইলৈৰ পৰা যিহেতু আজিৰ পৰা দেৱী পাতত উঠাইছে, পূজা হ'ব, আমি গোলাঘাটত সমগ্ৰ গোলাঘাটবাসী ৰাইজক আপোনালোকৰ মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে অহা কাইলৈৰ পৰাই 31টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে গোলাঘাটৰ এডোখৰ ঠাইত আমি জুবিন গাৰ্গৰ জাষ্টিছৰ কাৰণে যি গণস্বাক্ষৰ, এই গণস্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু সমগ্ৰ গোলাঘাটবাসী ৰাইজক এই গণস্বাক্ষৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি আহ্বান জনাইছোঁ। জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি এই আমি কান্দি আছোঁ। চকু পানীয়ে ৰাস্তা নেদেখা হৈছে। আমি ইমানেই কৈছোঁ, আমাৰ খুব দুখ প্ৰকাশ আহিছে। হৃদয়ত আমাৰ সদায় খুন্দিয়াই আছে। ৰেডিঅ' বাতৰি শুনি আছোঁ আৰু আমি কি ক'ম আৰু, তাকে কৈ সামৰণি মাৰিছোঁ। সেইকেইজনক উচিত শাস্তি দিব লাগে আৰু ন্যায়ৰ কাৰণে। দেশ বাহিনীৰ কাৰণে তেওঁ অসৎ বিশ্বাস আছিলে। আমাৰ হৃদয়ে আজি কান্দি আছে, তেওঁৰ নামত আমি চাকি অৰ্পণ সদায় কৰি আছোঁ।